ৰাতিপুৱাই মায়ে কলপুলি তলত চাকি জ্বলাই দিলে। আজি হ'ল জোৰোণ বিয়া একেলগে হ'ব শুক্লেশ্বৰ মন্দিৰত। এতিয়া ৰাতিপুৱা ঘৰত এনেকৈ কলপুলি তলত মায়ে চাকি বন্তি জ্বলাই ল'লে। এতিয়া আমিও এনেকৈ ৰেডি হ'বলৈ ওলাইছোঁ আৰু গোটেইকেইটাই। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই নিজৰা আকৌ আহিলোঁ এটা ধুনীয়া ভিডিঅ' লৈ। আজি ভণ্টিৰ জোৰোণ বিয়া। জোৰোণৰ কাৰণে তাই মেকআপত পূৰা বহি গৈছে। এয়া মেকআপ কৰি আছে মোৰ খুৰা ছোৱালীজনীয়ে। তাইৰ মেকআপৰ পিছত ময়ো অকণমান বহি দিলোঁ, কাৰণ ময়ো অকণমান মেকআপ কৰি লওঁ, কাৰণ কইনাৰ বায়েক বুলি অকণমান মেকআপ ময়ো কৰিম, সেইবাবে বহি লৈছোঁ ময়ো। এয়া মেকআপবোৰ এনেকৈ তাই ওলাই লৈছে গোটেই বিচনাতে। ভণ্টিৰ ফাইনেল লুক চাওক, কি ধুনীয়া দেখা হৈছে ভণ্টিৰ। জোৰোণ আহিব, আমিও আহি পালোঁ শুক্লেশ্বৰ মন্দিৰত। চব ঠিক ঠাক কৰি আছে। এতিয়া ভণ্টিও এনেকৈ ৰেডি হৈ আছে। ভণ্টিৰ জোৰোণ, আমি শুক্লেশ্বৰ মন্দিৰত জোৰোণ বিয়া একেলগে আছে। এতিয়া জোৰোণ আহিব, সকলোৱে আশীৰ্বাদ কৰিব। তাইৰ যুগ্ম জীৱন ভালে ভালে যাওক আৰু সেয়াই আৰু আশীৰ্বাদ কৰিব সকলোৱে। এতিয়া জোৰোণ আহি আছে, তাৰপিছত বিয়া হ'ব, ইয়াতে ৰিচিপশ্যন হ'ব আজি। আপোনালোক গোটেই ভিডিঅ'টো দেখাই থাকিব। এয়া জোৰোণ আহি পালে। এতিয়া জোৰোণ আদৰি আনিব আমাৰ মামীয়ে, সৰু মামীটো আদৰি আনিব। চব ৰেডি হৈ আছে। এয়া ভণ্টিৰ শাহু আদৰি লৈ যাব। ভণ্টিয়ে দেউতা মাক সেৱা কৰি আছে। এতিয়া জোৰোণ পিন্ধাই আছে ভণ্টিৰ জাজনী, ডাঙৰ ভণ্টিৰ বৌ হ'ব। তেওঁ জোৰোণ পিন্ধাই আছে ধুনীয়াকৈ।